ओम नमः शिवाय नमस्कार प्रिय दर्शकসকল पुনৰ এক গুৰুত্বপূৰ্ণ ভিডিঅলৈ আপোনালোকক আটাইকে আদৰিছো অসমীয়া নৱবৰ্ষৰ ধনুৰাশিৰ জাতক জাতিকাসকলক কেনে ধৰণৰ হ'ব তেওঁলোকৰ ৰাশিফল অথবা ভাগ্যফল স্বাস্থ্য প্ৰেম কেৰিয়াৰ সকলোবোৰ কথা জানিবলৈ পাৰিব এই ভিডিঅটোত বিস্তাৰভাৱে আলোচনা কৰিম আমি পঞ্জিকাত পোৱা তথ্য অনুসৰি শুভ বাৰ হৈছে বুধবাৰ আৰু বৃহস্পতিবাৰ শুভ তাৰিখ হৈছে 2, 8 আৰু 15 আৰু আপোনালোকৰ অশুভ মাহ হৈছে 3, 7, 10 আৰু 14 এই 3, 7, 10 আৰু 14 মাহটো আপুনি মিলাই ল'ব অসমীয়া মাহটো এবাৰ আমি জানি লওঁ আহকচোন এই বছৰটো আপোনালোকৰ আয় ব্যয় কেনে ধৰণৰ হ'ব আয় হৈছে আপোনাৰ 11% ব্যয় হ'ব আপোনাৰ 2% আৰু স্থিতি হ'ব আপোনাৰ 9 প্ৰিয় দৰ্শক ভিডিঅটো আৰম্ভণি কৰাৰ আগতে এটা সকলোকে অনুৰোধ জনাব বিচাৰিছো যদিহে আপুনি আমাৰ ইউটিউব চেনেলটিলৈ পোন প্ৰথমবাৰৰ বাবে আহিছে লাইক এটা কৰি আমাক মনোবল বঢ়াব ভিডিঅটো সম্পূৰ্ণকৈ চাব ভিডিঅটোৰ মাজভাগত কম উপায় কৰিলে আপোনাৰ কি উপায় কৰিলে বছৰটো আৰম্ভণিতে আপুনি ভাল ফলাফল পাব ধনু ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি ভাল খবৰ লৈ আহিছে বৃহস্পতি গ্ৰহই দুবাৰকৈ ৰাশি পৰিৱৰ্তন কৰিব যাৰ ফলত আপোনাৰ ধনৰ আগমন হ'ব পৰীক্ষাৰ সফলতা অৰ্জন কৰিবলৈ পাৰিব কিন্তু মাজে সময়ে দেউতাৰ শৰীৰ ভাল নাযাব পাৰে সন্তানৰ পঢ়া-শুনাৰ মন থাকিব স্বাস্থ্য ভালে যাব এই বছৰৰ তীৰ্থ ভ্ৰমণৰ যোগ দেখা গৈছে প্ৰিয় দৰ্শক আমি এবাৰ জানি লওঁ আহকচোন আপোনাৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মজীৱন কেনেকুৱা ধৰণৰ হ'ব ব্যৱসায় বহু আপোনাৰ আগতকৈ ব্যৱসায়ত লাভৱান হ'ব বিশেষকৈ বিদেশ সম্পৰ্কীয় ব্যৱসায়ত লাভৰ সুযোগ থাকিব যিজন লোকে নতুন উদ্যোগ আৰম্ভ কৰিব বিচাৰে তেওঁলোকৰ জুলাই আগষ্ট মাহত বেছি উপযোগী বুলি ধৰিব পৰা যায় আৰ্থিকৰ দিশত বছৰটো আৰম্ভণিতে কিছু খৰচ বেছি হ'ব পাৰে কিন্তু ধনৰ সঞ্চয় আয়ৰ পথ খুলিব আপোনাৰ ভূমি গাড়ী কিনাৰ লগতে পুনৰাৰ আপোনাৰ ধনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে এবাৰ আমি জানি লওঁ আহকচোন প্ৰিয় দৰ্শক লাভ ৰিলেশনশ্বিপ প্ৰেম ভালপোৱা দাম্পত্য জীৱন যিসকলে ইতিমধ্যে প্ৰেমত আছে তেওঁলোকৰ এই বছৰটো নিজৰ সম্পৰ্ক অধিক গভীৰ কৰিব পাৰে অক্টোবৰ মাহত বিবাহৰ যোগ আছে বিবাহিত জীৱনৰ কিছু সময় মতভেদ হ'ব পাৰে কিছু ক্ষেত্ৰত বিশেষকৈ আপোনাৰ জুন জুলাই মাহত কিন্তু বৃহস্পতিৰ শুভ ফলে আপোনাৰ কিছুমান সমস্যা সমাধান হ'ব সন্তানৰ সুখৰ সমস্যা সমাধান হ'ব মা দেউতাৰ পৰা আপুনি যথেষ্ট লাভৱান হ'ব চাপত পোৱা দেখা পোৱা গৈছে পৰিয়ালৰ সদস্যসকলৰ সৈতে ভ্ৰমণৰ যোগ উচ্চ সময় কটাবলৈ পাব ভাই ভনীৰ সৈতে সম্পৰ্ক বজাই থাকিব আৰু আগতকৈ সম্পৰ্ক মজবুত কৰিব প্ৰিয় দৰ্শক এবাৰ আহিছো আমি জানি লওঁ আহকচোন শিক্ষাৰ ক্ষেত্ৰত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কেনে ধৰণৰ হ'ব এই বছৰটো তাৰ আগতে যদি আপুনি আমাৰ ইউটিউব চেনেলটিলৈ সাবস্ক্ৰাইব কৰা নাই ইতিমধ্যে সাবস্ক্ৰাইব কৰি ল'ব কিয়নো আমি এই ইউটিউব চেনেলটোৰ ভিডিঅ'ত আগতীয়াকৈ ভিডিঅ'বোৰ প্ৰস্তুত কৰোঁ সেয়েহে আপোনালোকে জানিব পাৰিব আগতীয়াকৈ প্ৰস্তুত হৈ থাকিব পাৰিব আপোনাৰ ৰাশিৰ ভাগ্য ফল কেনেকুৱা হ'ব সেয়েহে অনুগ্ৰহ কৰি চেনেলটো যদি ভিডিঅ'বোৰ চাই ভাল পায় লাইক কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহ'লে আহকচোন আপোনালোকৰ শিক্ষা ক্ষেত্ৰত কেনে ধৰণৰ পাৰ হয় ধনুৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো সম্ভাৱনা আছে উচ্চ শিক্ষাৰ বিদেশত পঢ়া-শুনাৰ ক্ষেত্ৰত যিকোনো কম্পিটিশনৰ এক্সামৰ ক্ষেত্ৰত শুভ সময় আহিব বিশেষকৈ মে মাহৰ আৰু ছেপ্টেম্বৰ মাহত বেছি মনোযোগ দিয়ক বাকি যথেষ্ট ভাল ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট ভাল স্বাস্থ্য হয় ঠিকই শুনিছো এবাৰ আমি স্বাস্থ্যৰ বিষয়ে জানি লওঁ আহকচোন বছৰটোৰ আৰম্ভণিতে
কিছু মানসিক চাপ সম্ভাৱনাই দেখা দিব পাৰে গেছ জাতীয় বস্তু সমস্যা আহিব পাৰে গেছ জাতীয় সমস্যা আহিব পাৰে হেহে বাহিৰা জাতীয় খাদ্যবোৰ আপুনি ইগনৰ কৰিবলৈ চেষ্টা কৰিব লাগিব কিন্তু জুনৰ পিছত স্বাস্থ্য উন্নত হ'ব যিসকলৰ বেমাৰ আজাৰ হৈ আছে বা আগতীয়াকৈ পুৰণা বেমাৰবোৰৰ সমস্যাত ভুগি আছে তেওঁলোকৰ ফালৰ পৰা এই স্বাস্থ্যৰ দিশত ভাল ফলাফল দেখিবলৈ পাব স্বাস্থ্য আগতকৈ উন্নতি হ'ব আপোনাৰ স্বাস্থ্য আপোনাৰ লগতে থাকিব মানে আপোনাৰ স্বাস্থ্য ভালে থাকিবৰ কাৰণে আপুনি যথেষ্ট যত্ন কৰিব লাগিব ভগৱান পূজা বৃহস্পতিবাৰে বিষ্ণু দেৱতাক পূজা কৰক পাৰিলে দুখীয়া শ্ৰেণী মানুহক দান কৰিবলৈ চেষ্টা কৰক আৰু আপুনি গীতা পাঠ সদায় ৰাতিপুৱা শুনিবলৈ চেষ্টা কৰক আপোনাৰ মন পজিটিভ হৈ পৰিব উপদেশ এবাৰ আমি জানিলো আহকচোন আপোনাৰ কি উপায় কৰিলে আপোনাৰ যথেষ্ট এই বছৰটো শুভ হ'ব পাৰিলে দুখীয়াক সহায় কৰক বিশেষকৈ দুখীয়া ঘৰৰ মানুহক আপুনি যদি কিছু বস্তু দান দিব পাৰে তেনেহলে আপোনাৰ যথেষ্ট শুভ ফল পাব এই বছৰটোই বৃহস্পতিবাৰে পাৰিলে বট ৰাখক দান দক্ষিণা কৰক গীতা পাঠ বিষ্ণু হনুমান চালিসা পাঠ সকলো বাধা আঁতৰাই দিব হেহে আপুনি মঙ্গলবাৰে বা শনিবাৰে যিকোনো এটা বাৰত হনুমান চালিসা পাঠ কৰক যেহেতু মন আপোনাৰ শক্তিশালী হৈ উঠিব হেহে এইকেইটা কাম কৰিবলৈ একেবাৰে নাপাহৰিব পাৰিলে কৰিলে আপোনাৰ কাৰণে যথেষ্ট ভাল প্ৰিয় দৰ্শক এইখিনিয়ে আছিল 2025 আৰু 26 বৰ্ষত অসমীয়া নতুন বছৰ ধনু ৰাশিৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল আপুনি ধনু ৰাশি হয় নেকি ধনু ৰাশিৰ জাতক জাতিকা হয় নেকি তেন্তে এই বছৰত বহু নতুন সুযোগ আপোনাৰ জীৱনটো সলনি কৰি দিব ধৈৰ্য বিশ্বাস ৰাখি সাহসৰে আগবাঢ়ি যাওক আৰু ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু কমেন্ট বক্সত আপোনাৰ ৰাশিটো জনাবলৈ একেবাৰে নাপাহৰিবচোন আৰু যদি আপোনাৰ ৰাশি ধনু নহয় তেনেহলে আপোনাৰ ৰাশি অনুযায়ী আমি প্লেলিষ্ট বনাই থৈ দিছো ইতিমধ্যে তাতে গৈ আপোনালোকে আপোনাৰ ৰাশি অনুযায়ী আপোনালোকে চাই ল'ব পাৰে প্ৰিয় দৰ্শক তেনেহলে আজি এই বিশেষ ভিডিওটোৰ পৰা আমি বিদায় মাগিছো আপোনাৰ বছৰটো শুভ হওক তাৰে কামনা কৰি আজি ভিডিওটোৰ পৰা আমি বিদায় মাগিছো ধন্যবাদ ওম নমঃ শিৱায়